আৰু বানৰ কবলত সমগ্ৰ চৰাইদেউ আৰু চৰাইদেউ জিলাৰ বিভিন্ন স্থানত ইতিমধ্যে বলিয়াপানে তাণ্ডৱ সৃষ্টি কৰিছে। আৰু মই শেহতীয়াকৈ উপস্থিত আছোঁ সোণাৰী নগৰৰ যি অগ্ৰণী শিক্ষানুষ্ঠান ভগৱতী প্ৰসাদ বৰুৱা হুৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। আচলতে এই বিদ্যালয়খনৰ চৌহদটো ইতিমধ্যে বলিয়াপানে তছনছ কৰি গৈছে আৰু বিদ্যালয়ৰ কোঠাসমূহ এক প্ৰকাৰ শেষ হৈছে বুলি ক'ব পাৰি। আমি পৰিৱেশ দেখুৱাইছোঁ, এয়া হৈছে পৰিৱেশ। আৰু এইটো পৰিৱেশত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে তেওঁলোকে যাৱতীয় আচবাব যিসমূহ বানপানীত তিতি গৈছিল তেনে আচবাবসমূহ তেওঁলোকে ৰ'দত শুকুৱাবলৈ বাধ্য হৈ পৰিছে, যিহেতু নেকি আৰু অনিশ্চয়তালৈ গতি কৰিছে। আচলতে বিদ্যালয়ৰ পাঠদান কেতিয়া আৰম্ভ কৰিব পাৰিব তেনে এটা পৰিৱেশ আহিছে। আৰু ইতিমধ্যে আমি যদি কওঁ গৰম বন্ধ প্ৰায় শেষ হ'বলৈ হোৱাৰ সময়লৈ আগবাঢ়ি যাওঁ, ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণী কোঠাত ইতিমধ্যে বলিয়াপানে তাণ্ডৱ সৃষ্টি কৰি থৈ গ'ল। ইতিমধ্যে প্ৰতিটো শ্ৰেণী কোঠাত বোকা পলসে ভৰ্তি হৈ পৰিল। আৰু শেহতীয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই তেওঁলোকৰ কোঠাসমূহ চাফ চিকুণ কৰি আচলতে ছাত্ৰ ছাত্ৰীক শিক্ষাদান প্ৰদান কৰাৰ ক্ষেত্ৰত উপযুক্ত কৰি তুলিবলৈ তেওঁলোকে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। তাৰ পাছতো আচলতে বিদ্যালয়খনৰ যি পৰিৱেশ, মই অকণমান আগুৱাই যাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ, অকণমান আগুৱাই যাম। বিদ্যালয় আমি এই পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে বিদ্যালয়ৰ পৰিৱেশত যি বানপানীৰ পাছত এই পৰিৱেশৰ পাছত আচলতে আমি বিদ্যালয় চৌহদত উপস্থিত হৈছোঁ। আৰু প্ৰতিটো ৰুম শ্ৰেণীকোঠা ইতিমধ্যে বলিয়াপানে তছনছ কৰি গৈছে। আৰু বিদ্যালয়ৰ পাঠদান আচলতে কেতিয়া আৰম্ভ কৰিব পৰা যাব এতিয়াও আচলতে নিশ্চিত তথ্য লাভ কৰিব পৰা নাই। এয়া আমি দৃশ্য দেখুৱাইছোঁ। এনেদৰে তেওঁলোকে আচবাবসমূহ তেওঁলোকে ধোৱা পখলা কৰিছে। আৰু এয়া পৰিৱেশ চাওক, ইয়াত নথি পত্ৰ ভালেসংখ্যক তিতি গৈছে আৰু তেওঁলোকে ৰ'দত শুকুৱাই আছে। আৰু এয়া দৃশ্য দেখুৱাইছোঁ। আৰু মই এগৰাকী বিদ্যালয়ৰ কৰ্তৃপক্ষৰ আছে লোক মই আপোনাৰ ওচৰলৈ আহিছোঁ। বলিয়াপানে আচলতে আজি 19 তাৰিখে আপোনাৰ বানপানী আহিছিল, সমগ্ৰ চৰাইদেউ জিলা প্লাবিত কৰিছিল। সমান্তৰালভাৱে সোণাৰী যি চহৰকো প্লাবিত কৰিছিল। আৰু আপোনালোকৰ বিদ্যালয় ইতিমধ্যে একোকাল পানী পৰ্যন্ত আপোনাৰ বুৰ গৈছিল। পৰৱৰ্তী সময়ত আচলতে বিদ্যালয় কি অনিষ্ট হৈছে? আমাৰতো বহুত অনিষ্ট হ'ল। এতিয়া অফিচৰ মেক্সিমাম ইলেক্ট্ৰনিক বস্তু আছিল। আমাৰ লেপটপ আছিল, ডেস্কটপ, তাৰপিছত স্মাৰ্ট বৰ্ডৰ আছিল, সেইখিনি বহুত বস্তু নষ্ট হৈছে। আমাৰ UPS নষ্ট হৈছে, ইনভাৰ্টাৰ আছিল, বেটেৰী আছিল, তেনেকৈ ধৰণৰ বহুত আৰু বহুত কিতাপ বহি তেনেকৈ বহুত নষ্ট হৈছে। মই আপোনাৰ চলাইছোঁ, যিহেতু নেকি পাঠদান গৰম বন্ধ ইতিমধ্যে শেষ হ'বলৈ গৈ আছে, পাঠদান যিকোনো মুহূৰ্তত আৰম্ভ হ'ব। সোণাৰী ভগৱতী প্ৰসাদ উচ্চতৰ মাধ্যমিক বিদ্যালয় আচলতে কেতিয়াৰ পৰা পাঠদান কৰিব পাৰিব বুলি আপুনি আশাবাদী, যিহেতু নেকি বিদ্যালয়খন ইতিমধ্যে বানে তছনছ কৰি থৈ গৈছে? পোনপ্ৰথমে মই LE24 মই ধন্যবাদ জনাইছোঁ আমাৰ বিদ্যালয়লৈ আহি পেলাই এনেকুৱাকৈ কথাবিলাক ফ'কাছ কৰাৰ বাবে। আচলতে আমাৰ 1 তাৰিখৰ পৰাই খুলিব লাগে, কিন্তু এতিয়া অনিশ্চয়তালৈ গতি কৰিছে। কাৰণ আমাৰ ৰুমবিলাক আমি এতিয়ালৈকে ঠিক কৰিব পৰা নাই। আচবাব পত্ৰবিলাক সিঁচৰি হৈ আছে। আমাৰ বেঞ্চ ডেস্কবিলাকৰ যথেষ্ট ক্ষতি সাধন হৈছে। লগতে আমাৰ যিবিলাক অফিচৰ কাৰণে যিবিলাক বস্তু প্ৰয়োজন, প্ৰিণ্টাৰ, জেৰক্স মেচিন, মিউজিকৰ সামগ্ৰীৰ পৰা আদি কৰি প্ৰায়বিলাক বস্তুৱেই ব্যৱহাৰ অনুপযোগী হৈ পৰিছে। আৰু এনেই আমি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি লাইভত আমি দেখিছিলোঁ যে অলপ দিন সময় দিব বুলি, কিন্তু তেনেকুৱা আমি এতিয়ালৈকে কোনো অৰ্ডাৰ পোৱা নাই। গতিকে 1 তাৰিখে বুলি আমি ধৰি পেলাই আমাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ ষ্টাফ তেওঁলোকে পুৰাদমে কামত লাগি আছে আৰু ঠাইবিলাক পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰি আছে। মই এটা দৃশ্য দেখুৱাবলৈ, আপুনি অকণমান আগুৱাই আহক মোৰ লগত। যিটো আমি পৰিৱেশ দেখিছোঁ, এই পৰিৱেশ আচলতে নিশ্চয় এইবিলাক ছাত্ৰ ছাত্ৰী নিশ্চয় চাৰ্টিফিকেট হ'ব। এনেকুৱা ধৰক চাৰ্টিফিকেটবিলাক ক'ৰবাত বানৰ সোঁতত উটি গৈছে নেকি? আপোনালোকে নথি পত্ৰ ৰাখিছেনে সুন্দৰভাৱে? তেনেকুৱাকৈ উটি যাব পৰা নাই, কাৰণ আমাৰ সকলোবিলাক বন্ধ আছিলে আৰু তাৰ ভিতৰতে আছে। আমাৰ যিবিলাক আলমিৰা আছিলে তাৰ ভিতৰতে আছে। ডেমেজ তেনেকৈ সম্পূৰ্ণকৈ হোৱা নাই। আমি এতিয়া বৰ্তমান শুকুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কোনো সামগ্ৰী তেনেকৈ উটি যোৱা নাই, কিন্তু যে নষ্ট হৈছে বা কি ইয়াৰ যিবিলাক চিয়াঁহীৰ লিখা কিছুমান ছিগনেচাৰ ইত্যাদি এনেকুৱাবিলাক বিয়পি যাব পাৰে, কিন্তু উটি যোৱা নাই। ছাত্ৰ ছাত্ৰীয়ে বিশেষ চিন্তা কৰিবলগীয়া কাৰণ নাই, কাৰণ এই নথি পত্ৰবিলাক ঠিকে আছে। ছাত্ৰ ছাত্ৰীৰ আচলতে কিছুমান বস্তু আমাৰ কম্পিউটাৰতো আছিলে, নিজৰ কম্পিউটাৰত। ইয়াৰ অলৰেডি অফিচত থকা যিকেইটা আমাৰ ডেস্কটপ আছিলে সেই গোটেইকেইটা পানীত বুৰ গৈছে। আৰু লগতে আমাৰ লেপটপ ইত্যাদিও নতুনকৈ আহিছিলে, প্ৰায় 12টা লেপটপ অলৰেডি পানীৰ তলত গুচি গ'ল আৰু এইবিলাক ব্যৱহাৰ অনুপযোগী আৰু বোকাৰে পোত গৈছে। আমাৰ যিবিলাক এটেণ্ডেঞ্চ ল'বৰ কাৰণে টেবলেট দিছিলে, সকলো টেবলেট বোকাৰে পোত গৈছে।
মানে যথেষ্ট অসুবিধা হ'ব এতিয়া আপোনাৰ। যথেষ্ট অসুবিধা হ'ব আমাৰ পুনৰ এতিয়া পাঠদান আৰম্ভ কৰা। ছাত্ৰ ছাত্ৰী কিবা তথ্যসমূহ আপোনালোকৰ হেৰাই গৈছে মিচিং হৈছে নেকি? আচলতে এইবিলাক বস্তু আমাৰ অফিচত বৰ্তমান মজুত আছে। আছিল আছিল তেওঁলোকৰ মন্তব্য। মই এই দৃশ্য দেখুৱাইছোঁ, এয়া পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এনেদৰে তেওঁলোকৰ যিসমূহ কম্পিউটাৰ আছিল, কম্পিউটাৰসমূহ আচলতে ডুবি গৈছিল বানপানীত, এয়া পৰিৱেশ দেখুৱাইছোঁ। এনেদৰে তেওঁলোকৰ নথি পত্ৰসমূহ ইতিমধ্যে যিসমূহ বানপানীত ডুবিছিল তেওঁলোকে উদ্ধাৰ কৰিছোঁ বুলি জানিবলৈ দিছে। তেওঁলোকে নথি পত্ৰসমূহ এতিয়ালৈকে হেৰুওৱা নাই বুলি তেওঁলোকে অৱগত কৰিছে। আৰু এই ক্ষেত্ৰত আচলতে বিদ্যালয় কৰ্তৃপক্ষই আচলতে কেতিয়া আচলতে ছাত্ৰ ছাত্ৰীক উপযুক্ত পৰিৱেশত পাঠদান দিবলৈ সমৰ্থ হ'ব আচলতে পৰৱৰ্তী দিনসমূহতে স্পষ্ট হৈ পৰিব। কিয়নো বিদ্যালয়ৰ পৰিৱেশৰ চৌহদ এতিয়া বৰ্তমান কদৰ্যময় পৰিৱেশ, আৰু এতিয়া চাফ চিকুণ কৰাৰ ক্ষেত্ৰত বিদ্যালয় কৰ্তৃপক্ষই যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। কিন্তু তাৰ পাছতো আচলতে অনিশ্চয়তাত এই বিদ্যালয়ৰ পাঠদান কাৰ্যসূচী হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।